Hello viewers, welcome to e-Rickshaman channel. Viewers, আপোনালোক সকলোকে e-Rickshaman channelলৈ স্বাগতম জনাইছো আৰু আজি এটা খুব ভাল আৰু সুখবৰ লৈ আপোনালোকক ওচৰত আহিছো। আপোনালোকে দেখা পাইছে এখন আজি খুব কম দামৰ ভিতৰত বহুত ধুনীয়া ফিচাৰ্স থকা আৰু বহুত ভাল এটা কোম্পানী আজি এখন গাড়ী আপোনালোকক দেখাম। এখন গাড়ী আপোনালোকে দেখা পাইছে ইতিমধ্যে আৰু গাড়ীখন আপোনালোকে কিমান দাম পৰিব আৰু গাড়ীখনৰ ক্যাশ পইচা কৰিলে কিমান টকা পৰিব, ফাইনেন্সত কৰিলে কিমান টকা পৰিব, গাড়ীখনৰ কি কি ফিচাৰ্স আছে সকলোখিনি বস্তু আমি জনাম। আপোনালোকৰ ভিডিওটো লাষ্টলৈকে চাই থাকক। গোটেই ভিডিওটোত আমি গোটেই বস্তুবিলাক আপোনালোকক জনাই থাকিম। তো আহক ভিডিওটো ষ্টাৰ্ট কৰিম। ভিউয়াৰ্স, বুলক ব্ৰ্যান্ডৰ গাড়ী হয়। আপোনালোকৰ আজি গাড়ীখনৰ কিছু ফিচাৰ্সৰ কথা কম। মানে আমি বহুত ধৰণৰ গাড়ী ইউজ কৰিছো বা বহুত ধৰণৰ গাড়ী আমি ডিল কৰো, মাৰ্কেটত দেখিছো, কিন্তু দেখাৰ ভিতৰতো আমি মানে ম্যাক্সিমাম বেনিফিট আৰু ম্যাক্সিমাম লো প্ৰাইস আৰু ম্যাক্সিমাম ফিচাৰ্স থকা গাড়ীৰ ভিতৰত আমি মানে বুলক গাড়ীখন এখন বিবেচনা কৰিছো। গতিকে আজি সেইকাৰণে সেই গাড়ীখনৰ কিছুমান ফিচাৰ্স আহিছে, সেই ফিচাৰ্সখিনি আপোনালোকক কম আৰু কষ্টটো একদম লো কষ্টত এখন গাড়ী আপোনালোকে পাব। মানে মাৰ্কেটত চলি থকা যিখিনি গাড়ী আছে সেইখিনি গাড়ীৰ ভিতৰত মই ভাবো বেষ্ট মানে ফিচাৰ্স লৈ পেলে প্ৰাইস লৈ পেলে কম্পেয়াৰ কৰিলে বুলক গাড়ীখনৰ বহুত মানে হাইয়েষ্ট লেভেলত আপোনালোকে বেনিফিট হ'ব পাৰিব। মানে পইচাৰ মূল্য গাড়ীখনে দিব। আপোনালোকক দেখাইছো গাড়ীখনত যিখিনি ফিচাৰ্স আছে, মই আপোনালোকক এফালৰ পৰা কৈ গৈছো। আপোনালোকে গাড়ীখনত একদম হেন্ডেল লক, ইয়াত হেন্ডেল লক দিয়া আছে। এটা আপোনালোকে দেখা পাইছে গাড়ীখনৰ যেটো ইয়াত হেন্ডেল লক আছে, হেন্ডেল লক আছে। হেন্ডেল লক থকাৰ উপৰিও গাড়ীখনৰ আপোনাৰ ওপৰত আছে, ওপৰত আপোনাৰ এটো আছে, ইয়াত এটা ইহতে এটো আইসোলেট কৰি দিছে। যেটো সিলিং আছে, সিলিংটো সিলিং বনাই দিছে। ইয়াত সিলিং বনাই দিলে কি হয় কি আপোনাৰ গাড়ীখন যেতিয়া গৰমত চলি থাকে টিঙৰ ওপৰত যেটো টিং লগা আছে, টিঙৰ যেটো হিট আছে হিটটো কমাই মানুহৰ গাত হিটটো কমকে পৰিব। কমকে পৰিলে মানে সেইকাৰণে সিলিং বনাই দিছে। এফালে ইহতে বহুত গাড়ী নাথাকে, 90% গাড়ীটা মাৰ্কেটত নাথাকে। ইয়াত এখন কাস্টমাৰৰ কাৰণে ফেন দিছে, ড্ৰাইভাৰৰ কাৰণে ফেন দিছে। ফেনখন ইয়াত আছে। আপোনালোকে কাস্টমাৰকো এনেকে ঘূৰাই দিলে ইফালে কাস্টমাৰকো দিব পাৰিব বা ড্ৰাইভাৰ ললে ড্ৰাইভাৰ ফেনখনত ইউজ কৰিব পাৰিব। ফেনখন ইউজ কৰি পেলাই অলপ ধুনীয়াকে ল'ব পাৰিব। গাড়ীখনত মই আপোনালোকক দেখাইছো মিটাৰো খুব ধুনীয়া মিটাৰ, ডিজিটেল ডিসপ্লে মিটাৰ লগোৱা আছে। ডিজিটেল ডিসপ্লে মিটাৰ, মেমৰি ফিক্স মিটাৰ আছে আপোনালোকৰ গাড়ীখনৰ। আৰু আপোনালোকে মেমৰি ফিক্স মিটাৰ, এইটো আপোনাৰ মিটাৰটো দেখা পাইছে। ইয়াত মই অন কৰি দিছো, আপোনালোকে দেখা পাইছে এইটো ডিজিটেল মিটাৰ হয়, কমপ্লিটলি ডিজিটেল মিটাৰ উইথ মেমৰি। উইথ মেমৰি মানে মিনিংটো এইটো যে গাড়ীখন যিমান কিলোমিটাৰ চলি থাকিব, আজি যিমান কিলোমিটাৰ চলিলে কালি আকৌ সিমান কিলোমিটাৰৰ পৰা চলিব। তাৰমানে আজি যদি 100 কিলোমিটাৰ চলি গ'ল গাড়ীখন, কালি আকৌ 101ৰ পৰা ষ্টাৰ্ট হ'ব, মেমৰিত থাকি যাব। পৰহি আকৌ 202ৰ পৰা ষ্টাৰ্ট হ'ব। পৰহি 202 আপুনি 100 কিলোমিটাৰ পৰা 300 কিলোমিটাৰ হ'ল, তাৰ পিছদিনাখন আকৌ 300 কিলোমিটাৰ। মেমৰি কিলোমিটাৰটো বাঢ়ি গৈ থাকিব। বহুত গাড়ী দেখা যায় কিলোমিটাৰটো বাঢ়ি যায়, মেমৰি নাথাকে। গতিকে আজি যিমান চলিল দেখালে কালি যিমান চলিব দেখাব, কিন্তু ইয়াত যোগ হৈ গৈ থাকে। গতিকে গাড়ীখন টোটেল কিমান চলিছে সেইটো আপোনালোকে গম পাই যাব গাড়ীখনত। গতিকে সেইটো এটা ধুনীয়া ফিচাৰ্স গাড়ীখনত দিছে। 3 নম্বৰতে আপোনাৰ আছে গাড়ীখনৰ যেটো চেসিস আছে, চেসিসটো আপোনালোকে দেখা পাইছে। চেসিসটো এইটো নিকেল কোটিং চেসিস হয়। জেনেৰেলি আমাৰ লোহাৰ চেসিস থাকে, এইটো লোহাৰে চেসিস হয়, কিন্তু লোহাৰ চেসিসত ব্ল্যাক পেইন্ট মাৰা থাকে, যাৰ কাৰণে কি পেইন্টটো যেতিয়া আঁতৰি যায় তেতিয়া তাৰ পৰা আকৌ মামৰ আহি যায়, গাড়ীখন পুৰণা হৈ যায়। কিন্তু এইখন গাড়ী আপোনাৰ যেটো চেসিস আছে, চেসিসটো নিকেল কোটিং কৰা আছে। নিকেল কোটিং কৰা থকাৰ কাৰণে এটা বেনিফিট হৈছে কি গাড়ীখন মামৰে জলদি নধৰে। তাৰ উপৰিও এইটো আপোনাৰ ষ্টেইনলেছ ষ্টিলৰ গাড়ী আছে। আপোনালোকে দেখা পাইছে গোটেই বডি আপোনাৰ পাৰ্ট এখিনি আছে, যিটো গোটেই পাৰ্টটো ষ্টেইনলেছ ষ্টিলৰ বডি, ষ্টিল বডি গাড়ী আছে। ওপৰত আপোনাৰ কেৰিয়াৰ লগোৱা আছে, কেৰিয়াৰ ইনবিল্ট কেৰিয়াৰ দিছে, কেৰিয়াৰ আপোনালোকে পাই যাব। কেৰিয়াৰ আছে গাড়ীখনত। ইয়াত এটা আপোনালোকৰ বটল চটল থবৰ কাৰণে এটা প্ৰভিজন কৰি দিছে তেখেতসকলে, যে গাড়ীখনত আপোনাৰ ৰাখিব পাৰিব, বটল চটল ৰাখিব পাৰিব। তাৰ উপৰি আপোনাৰ বাকি গাড়ীখনৰ আপোনালোকে দেখা পাইছে পিছফালৰ পৰা বা আগফালৰ পৰা খুব ধুনীয়া ফিচাৰ্সত গাড়ীখন আছে। কালাৰটো বহুত ধুনীয়া কালাৰ। আৰু এই গাড়ীখনৰ ভিতৰত যেটো বেটাৰী লগোৱা আছে, বেটাৰীটো আপোনাৰ 140 এম্পিয়াৰৰ বেটাৰী লগোৱা আছে। 140 এম্পিয়াৰৰ বেটাৰী আছে। 140 এম্পিয়াৰৰ 4টা বেটাৰী আছে। 4টা বেটাৰী আপোনালোকৰ মোটামুটি হৈ যাব আপোনাৰ 140 এম্পিয়াৰ আৰু 15 মাহৰ ওয়াৰেন্টি পাই যাব গাড়ীখনত। 15 মাহৰ ওয়াৰেন্টি আছে গাড়ীখনত। সবচেয়ে বেস্ট ফিচাৰ মই এখনৰ কৈ আছো, আপোনাৰ গাড়ীখনত যেটো মটৰ আৰু কন্ট্ৰোলাৰ লগা আছে,
মটৰ আৰু কণ্ট্ৰলাৰ 1200 ৱাটৰ আহে আৰু এটা ভেৰিয়েণ্টত 1250 ৱাটৰ মটৰ আৰু কণ্ট্ৰলাৰ আহে গতিকে বহুত হেভি মটৰ আৰু হেভি কণ্ট্ৰলাৰ হয় পিকআপ বহুত ধুনীয়া পাব গাড়ীখনত 1200 ৱাটৰ মটৰ 1200 ৱাটৰ কণ্ট্ৰলাৰ হ'লে জানেই বা 1250 ৱাটৰ মটৰ 1200 ৱাটৰ 50 ৱাটৰ কণ্ট্ৰলাৰ হ'লে গাড়ীখন কিমান স্পীড থাকিব আপোনালোকে নিজে অনুমান কৰিব পাৰিছে গতিকে এইখিনি ফিচাৰ্ছ পাই যাব চাৰ্জাৰ আহিব ইয়াৰ লগত ৱাৰেণ্টি আছে ৱাৰেণ্টি 6 মান্থৰ পৰা 1 বছৰৰ ভিতৰত ৱাৰেণ্টি থাকে এইখিনি গাড়ী গতিকে সেই ৱাৰেণ্টিটো পাই যাব বেটাৰী ৱাৰেণ্টি 15 মাহৰ ৱাৰেণ্টি আছে আৰু সবচে বেষ্ট হ'ল এখনৰ আপোনালোকৰ যিটো প্ৰাইস আছে প্ৰাইসটো আপোনালোকে যদি কেশ টকাত লয় এখন গাড়ী আপোনালোকে 1,60,000 টকাত লিথিয়াম সেল গাড়ীখন লৈ ল'ব পাৰিব 1,60,000 টকাত মই আপোনাক আকৌ ৰিপিট কৰি দিছো 1,60,000 টকাত ষ্টেইনলেছ ষ্টীল বডিৰ গাড়ী 140 এম্পিয়াৰ বেটাৰী 1200 ৱাটৰ মটৰ কণ্ট্ৰলাৰ দি পেলাই ষ্টেইনলেছ ষ্টীল ডিজিটেল মিটাৰ ফেন সিলিং কি চাবি আপোনাৰ হেন্ডেল লকৰ প্ৰভিজন আছে ওপৰত কেৰিয়াৰ দি 1,60,000 টকাত 1,60,000 টকাত আপোনালোকৰ গাড়ীখন আপোনালোকে 1,60,000 টকাত গাড়ীখন পাই যাব ইয়াত আপোনাৰ মিটাৰ বক্স মিউজিক সিস্টেম আছে মিউজিক সিস্টেম আপোনালোকে দেখা পাইছে খুব ধুনীয়া মিউজিক সিস্টেম আছে বুলকৰে মিউজিক সিস্টেম হয় আৰু ইয়াত আপোনাৰ আৰু কেমেৰা আৰু সবচে ইয়াত এটা ধুনীয়া ফিচাৰ্ছ দিয়া আছে কেমেৰা মই আপোনালোকে একবাৰ দেখাই দিলে আপোনালোকে গম পাব মই এখন গাড়ীখন অন কৰিছো অন কৰাৰ লগে লগে কেমেৰাটো মই আপোনালোকক দেখাইছো ইয়াত আপোনালোকে দেখা পাইছে এইটো বেক সাইডৰ যিটো কেমেৰা এইটো কেমেৰাটো এনেকৈ ইয়াত ডিসপ্লে হৈ থাকে গাড়ীখন মই যেতিয়া এনেকৈ আগৰ পিছা কৰিম আপোনালোকে কেমেৰাৰ এংগলটো দেখা পাই থাকিব এই দেখিছে কেমেৰা এংগলটো কেনেকৈ যেনেকৈ আপোনালোকৰ 4 হুইলাৰ বিলাকত থাকে কেমেৰাটো তেনেকৈ ইয়াত কেমেৰাটো আপোনাৰ ডিসপ্লে হৈ থাকিব তো পিছফালে মই গ'লে আপোনালোকে কেমেৰা মই মিডলত কৈছো এইটো অকমান দেখাবলৈ কৈছো মই পিছফালে যাওঁ আপোনালোকে পিছফালে মোক দেখা পাব এই দেখা পাইছে আপোনালোকে মই পিছফালে গৈছো দেখা পোৱা গৈছে ঠিক আছে গতিকে মই পিছফালে আছো ঠিক আছে কেমেৰাত মানে দেখা পাব গতিকে পিছফালে কেমেৰা এনেকৈ প্ৰভিজন গাড়ীখনত কৰা হৈছে গতিকে কেমেৰাটো আপোনাৰ আছে খুব ধুনীয়া ফিচাৰ্ছৰ ভিতৰত আছে নৰ্মেলি বহুত গাড়ীত নাথাকে কেমেৰা ফিচাৰ্ছটো বহুত নাথাকে গতিকে ইমানখিনি ফিচাৰ্ছ দি আপোনালোকক 1,60,000 টকাত এতিয়া আমি এখন গাড়ী ডিসকাউণ্টত দি আছো 1,60,000 টকা কেছ আৰু যদি আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এখন গাড়ী 45 পৰা 50,000 45,000 টকা বা 50,000 টকাৰ ভিতৰত এখন গাড়ী আপোনালোকে ফাইনেন্সত ল'ব পাৰিব 7,300 7,400 মানৰ ভিতৰত কিস্তি আহিব 21 মাহ বা 22 মাহৰ কাৰণে আপোনালোকৰ কিস্তিখিনি থাকিব গতিকে আপোনালোকে এখন গাড়ী এইখিনি ফিচাৰ্ছৰ ভিতৰত ল'ব পাৰে প্ৰাইচটো ফালৰ পৰা আপোনালোকে বহুত ধুনীয়া পাইছে গাড়ীখনৰ ৱেটটো বহুত ধুনীয়া আছে দেখিছে আপুনি গ্লাছখন যথেষ্ট বহল আছে যাৰ কাৰণে ভিতৰত যেতিয়া ড্ৰাইভাৰজন বহিব বৰষুণৰ পানী বা ৰ'দ বতাহৰ পৰা অলপ সেফ থাকিব ৱাট যথেষ্ট বহল আছে ভিতৰৰ সিট বিলাকো আপোনালোকে যথেষ্ট স্পেচিয়াছ আছে যেনেকৈ এই বস্তুটো ইয়াৰ ড্ৰাইভাৰৰ কাৰণে যিখিনি সিট থাকে বহুতখিনি আপোনাৰ স্পেচিয়াছ আছে মই বহিলে ধুনীয়াকৈ আঁঠুটো লাগি নাথাকে বহুতখিনি স্পেচ জেগা আছে ঠিক তেনেকৈ পিছফালেও আপোনালোকৰ সিট বিলাকো যথেষ্ট স্পেচিয়াছ হয় তেনেকৈ এই দুটাৰ মাজৰ স্পেচটো কথা এইটো বহুত স্পেচ আছে আপোনাৰ মানে জেনেৰেলি অলপ ঠেক থাকে কিছুমান গাড়ীত কিন্তু এখন গাড়ীত আপোনালোকৰ বহুত স্পেচ আছে মই এনেকৈ এফালে বহিলে কিমানখিনি স্পেচ আছে আকৌ সিফালে বহিলে এনেকৈ আৰু গাড়ীখন বহলো আছে মানে ইয়াত টানি টুনি হ'লে 3জন মানুহ আৰামত বহি যাব পাৰিব আৰু গাড়ীয়ে টানি ল'ব কাৰণ 1200 ৱাটৰ মটৰ 1200 ৱাটৰ কণ্ট্ৰল লগা আছে গতিকে গাড়ীয়ে টানি ল'ব গাড়ীৰ প্ৰব্লেম নাই এইখিনিতে এনেকৈ বহিলে এইখিনিতে এজন দিয়ে পাতলা মানুহ এজন বহিব পাৰিব জেনেৰেলি কিছুমান গাড়ীত নোৱাৰে এই বস্তুটো অলপ ঠেক থাকে আমাৰ এইটো বহল গাড়ী আছে গতিকে এই গোটেইখিনি ফিচাৰ্ছে গাড়ীখনত আছে এই বুলক যিটো ব্ৰেণ্ড আছে গাড়ী মই এইটো আপোনালোকক দেখাইছো গাড়ীখনৰ যিটো ব্ৰেণ্ড আছে এই বুলক যিটো কোম্পানী আছে এই কোম্পানীটো বহুত পুৰণা কোম্পানী হয় কোম্পানীটো পুৰণা এইটো কাৰণে যিমানবিলাক স্পেয়াৰ পাৰ্টছ আছে ইহঁতে যে অকল বুলক কোম্পানীয়ে গাড়ীয়ে বনায় এনেকুৱা নহয় বুলকৰ স্পেয়াৰ পাৰ্টছো আছে মই আপোনালোকক দেখাই দিছো অকণমান ইয়াত চালে আপোনালোকে দেখা পাব যেনেকৈ বুলকৰ আপোনাৰ এইটো দেখিছে বুলকৰ আপোনাৰ কণ্ট্ৰলাৰ আহে বুলক কোম্পানীৰ কণ্ট্ৰলাৰ আছে নিজা বুলক কোম্পানীৰ মটৰ আছে এইটো আপোনালোকে দেখা পাইছে মটৰ হয় এইটো বুলক কোম্পানীৰ মটৰ হয় বুলক কোম্পানীৰ মটৰ আছে বুলকৰ আপোনাৰ ৱাইপাৰ সেট আহে বুলকে নিজে দি দেখাইছে আপোনাৰ ৱাইপাৰ সেট হয় এইবিলাক এইটো বুলক কোম্পানী হয়
বুলক এটা মাৰ্কেটতো বিক্ৰী হৈ থাকে স্পেয়াৰ পাৰ্টছৰ লগতো বিলিং কৰে ৱাইপাৰ সেট হয় ৱাইপাৰ ব্লেড আছে এইবিলাক আপোনালোকৰ বুলক কোম্পানী হয় বুলকৰ ৱাইপাৰ সেট আহে আপোনালোকে সবচে যদি কোম্পানীটো কিমান হেভি কোম্পানী হয় বা জেনেৰেলি আমি গাড়ীবিলাক চাইছো বহুত ব্ৰেণ্ডৰ মই গাড়ী দেখিছো মাৰ্কেটত যেনেকৈ মই এটা আপোনাৰ ইয়াত্ৰী আছে জিজা আছে কেপ্টেইন আছে ডেলটেক আছে এৰো আছে বহুত কোম্পানী আছে কিন্তু সেইবিলাক কোম্পানীৰ স্পেয়াৰ পাৰ্টছ বা বিয়াৰিং পাই জানো কেতিয়াবা যে এৰোৰ বিয়াৰিং বা কেপ্টেইন গাড়ী আহিছে কেপ্টেইন গাড়ীৰ বিয়াৰিং বা কেপ্টেইন গাড়ীৰ ৱাইপাৰ সেট কেপ্টেইন গাড়ীৰ মটৰ আহে জানো বা ইয়াত্ৰী হওক বা জিজা হওক ময়ূৰীৰ বিয়াৰিং আহে নেকি এক্সট্ৰাকে ময়ূৰী কোম্পানীৰ বিয়াৰিং বনাই জানো ময়ূৰী কোম্পানীয়ে মটৰ বনাই জানো ময়ূৰী মটৰ আছে নেকি নাই কিন্তু বুলকৰ আছে তাৰমানে স্পেয়াৰ পাৰ্টছতো ডিল কৰে কোম্পানীটোৱে আপোনালোকে ইয়াত চাওক মই দেখাইছো বিয়াৰিং আপোনালোকে যিবিলাক বিয়াৰিং সচৰাচৰ কেতিয়াবা আপোনালোকৰ যদি বেয়া হয় বেক চাকাৰ বিয়াৰিং বেক চাকাৰ যদি বিয়াৰিং বনাই যায় আপোনালোকে গেৰেজত যায় বিয়াৰিং লয় এইটো বুলক দেখিছেনে বুলক কোম্পানী হয় এইবিলাক বিয়াৰিং আপোনালোকে লগাই যিটো বিয়াৰিং আপোনালোকে লগাই দোকানতে এইবিলাক এভেইলেবল আছে যিটো অকল বুলকৰ গাড়ী বুলি নহয় বেলেগ গাড়ীতো আমাৰ স্পেয়াৰ পাৰ্টছ লগায় কাৰণ আমাৰ বিয়াৰিঙো বনাই এইটো কোম্পানীয়ে গতিকে এই কোম্পানীটো হ'ল একচুৱেল কোম্পানী বুলি ক'ব পাৰি যোনে স্পেয়াৰ পাৰ্টছটো ডিল কৰে গাড়ীও ডিল কৰে ঠিক তেনেকৈ আপোনাৰ আপোনাৰ বিয়াৰিং আছে এইবিলাক বিয়াৰিং আপোনালোকে যিবিলাক লগাই ফ্ৰণ্ট চাইডৰ বিয়াৰিং কেতিয়াবা আগ চাকা যদি বিয়াৰিং ভাঙে এইটো দেখিছে আপোনালোকে বুলকৰ হয় এইটো বুলক এইটো কোম্পানী হয় কোৱালিটি প্ৰডাক্ট ৰাখে ইহঁতে কোৱালিটি প্ৰডাক্ট বুলকৰ আপোনালোকে বিয়াৰিং কেতিয়াবা লগাব লগা হ'লে বিয়াৰিং লগাই দোকানত অকলে আপোনাৰ আমাৰ গাড়ী বুলি নহয় বেলেগ গাড়ীটো লগাব আপোনালোকে জিজা আছে ইয়াত্ৰী আছে ময়ূৰী আছে চব গাড়ীটো আপোনালোকে এইবিলাক বিয়াৰিং তেনেকৈ লগাই আপোনালোকৰ কেতিয়াবা কিলক আপোনালোকে দোকানত লগাই এইটো বুলকৰ নিজা কিলক নিজা দেখিছে আপোনাৰ বুলকৰ কিলক আপোনালোকে গাড়ী গতিকে কেতিয়াবা আপোনাৰ এটা ময়ূৰী গাড়ী আছে ময়ূৰী গাড়ীৰ কিলক বনাই নেকি নবনাই জিজা গাড়ী আছে জিজাৰ কিলক থাকে নেকি জিজা ব্ৰেণ্ডৰ কিলক বনাই নেকি কিলক মেনুফেকচাৰিং নকৰে গতিকে কোম্পানীটো কিমান আপোনালোকৰ হেভি কোম্পানী তেনেকৈ ড্ৰাম আপোনালোকে এইটো ড্ৰাম আছে কিলক বুলকৰ দেখিছে এইটো ড্ৰাম হয় এইটো আপোনাৰ ড্ৰাম আছে বুলকৰ ড্ৰাম এইটো আপোনালোকে দেখা পাইছে এয়া বুলকৰ কেতিয়াবা আপোনালোকে এইটো ড্ৰাম বনায় ঠিক আছে এটা বুলকৰ ড্ৰাম আছে এয়া বুলক কোম্পানী এইটো বুলকৰ গতিকে কোম্পানীৰ আপোনালোকৰ এইটো কোম্পানীৰ সব বস্তু আপোনালোকৰ পাই যাব কোম্পানীটো বহুত ভাল কোম্পানী হয় বুলকৰ নিজৰ চকেট জাবাৰ আছে ইয়াৰ প্ৰত্যেকটো পাৰ্টছে নিজা হুইল কভাৰটো চাওক বুলকৰ নিজা হুইল কভাৰ আপোনালোকৰ গাড়ীত লগাব পাৰে বুলকৰ আছে ইয়াত আপোনালোকে চকেট জাবাৰ চাইছে বুলক নিজা এতিয়া ময়ূৰী বা ইয়াত্ৰী চকেট জাবাৰ আপোনালোকে পাব নেকি মাৰ্কেটত ময়ূৰী নামত চকেট জাবাৰ নবনাই ইয়াত মাডগাৰ্ড আছে মাডগাৰ্ডতো বুলক আছে ইয়াত ক্লিপ আছে এইটো বুলক আপোনালোকৰ হেডলাইট চাওক হেডলাইটো বুলক কোম্পানী নিজা এইটো আপোনালোকে স্পেয়াৰ পাৰ্টছো আছে কিনিব পাৰিব গতিকে ভিউৱাৰ্ছ আপোনালোকে গম পাইছে যে গাড়ীখন যিটো ব্ৰেণ্ড আছে ব্ৰেণ্ডটো খুব ভাল ব্ৰেণ্ডৰ হয় যিটো কোম্পানীয়ে অকল গাড়ীয়ে নবনায় সিহঁতে স্পেয়াৰ পাৰ্টছতো ডিলিং কৰি আছে আপুনি যদি জিজা গাড়ী বা বেলেগ গাড়ী বা অগৰম বগৰম যিকোনো বেলেগ ব্ৰেণ্ডৰ এটা গাড়ী চলাই আছে হয়তো বুলক কোম্পানীৰে বিয়াৰিং লাগি আছে তাত হয়তো সেইখন গাড়ীটো বুলক কোম্পানীৰে মটৰ লাগি আছে হয়তো সেইখন গাড়ী বুলক কোম্পানীৰে চাবিলক এটা আপোনাৰ চাবিলকটো বেয়া হৈছিলে বুলক কোম্পানীৰ চাবিলকটোৱে আপুনি দোকানৰ পৰা কিনি লগাই লৈছে গতিকে পাৰ্টছো ইমানত ডিল কৰে গাড়ী ডিল কৰে সেইকাৰণে আমি কম দামত দিব পাৰোঁ 1,60,000 টকাত এইটো ফিচাৰ্ছ লৈ পেলাই এনেকৈ গাড়ী দিব নোৱাৰে বৰ্তমান মাৰ্কেটত তেনেকৈ ইমান হেৰি নাই পাৰ্টছ স্পেয়াৰ পাৰ্টছ নিজা স্পেয়াৰ পাৰ্ট বনাই গতিকে গাড়ী কমত দিব পাৰিছে লিথিয়াম চেল বেটাৰী আছে এইখন গাড়ী আপোনালোকে এতিয়া লিড এচিড বেটাৰী আছে যদি আপোনালোকে কয় যে এক বেটাৰী গাড়ী ল'ম আমি এইখন গাড়ী আপোনালোকক এক বেটাৰীতে দি দিম 1,65,000 টকাত কেছ 1,65,000 আপোনালোকক লিথিয়াম চেল গাড়ী বেটাৰী দি দিম এখন গাড়ী আহিব সেম এখন গাড়ী আহিব ডিটো এখন গাড়ী আহিব খালি ইয়াত 4টা বেটাৰী লগোৱা আছে 4টা বেটাৰী লগাত আমি এক বেটাৰী দি দিম 1,65,000 মাত্ৰ 5,000 টকা 1,60,000 টকাত আপোনালোকে লিড এচিড বেটাৰী পাব 1,65,000 টকাত লিথিয়াম এক বেটাৰী গাড়ী পাব লিথিয়াম বেটাৰী এক বেটাৰী গাড়ী পাব গতিকে ভিউৱাৰ্ছ আপোনালোকে যদি ল'ম বুলি ভাবিছে গাড়ীখন আহিব আমাৰ ডিলাৰটো আপোনালোকে সকলোৱে জানে আমাৰ ডিলাৰ তেজপুৰত আছে তেজপুৰ ত্ৰিবেণী হল আছে ত্ৰিবেণী হলৰ পৰা কছাৰীগাঁও বুলি কয় মুনলি স্কুল আছে মুনলি স্কুলৰ লগতে আমাৰ ডিলাৰ লাগি আছে ওপৰত স্ক্ৰীনত আপোনালোকে আমাৰ মোবাইল নম্বৰ দেখা পাইছে যদি কিবা বিষয়ে জানিব লগা আছে বা গাড়ীখন ল'ম বুলি ভাবিছে চাম বুলি ভাবিছে আপুনি আমাৰ নাম্বাৰত কন্টেক্ট কৰিব পাৰে তেজপুৰৰ মানুহে চিনি পায় তেজপুৰ কছাৰীগাঁও মুনলি স্কুল আছে মুনলি স্কুলৰ লগত ত্ৰিবেণী ৰুটটোত আছে আমাৰ
গতিকে আপোনালোকে আহিব, আমি চাই দিম। যিকোনো কথা জানিব লগা থাকিলে আপোনালোকে মেইল কৰিব পাৰে, নহলে ওপৰ স্ক্ৰীনত যিটো নম্বৰ আছে নম্বৰত কল কৰিলে হ'ব। থেংক ইউ ভিউৱাৰ্ছ।